চেঙাৰ মাহচাৰাত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মাদ্ৰাছাৰ ছাত্ৰ আৰু গাঁওবাসীৰ আল্লাহৰ ওচৰতে দুৱা প্ৰাৰ্থনা। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ বা জনপ্ৰতিনিধিৰ আশা বাদ দি আল্লাহৰ ওচৰত কৰোণভাৱে অঞ্চলটোৰ ৰাইজে সমূহীয়াভাৱে কান্দি কান্দি এইদৰে কৰে প্ৰাৰ্থনা। এই গৰাখহনীয়াৰ মুসিবত দূৰ কৰি দিন আল্লাহ। হাজার হাজার মানুষ মুসিবতে পড়ে আছে আল্লাহ। আল্লাহ মুসিবত অসহায় হয়ে গেছে আল্লাহ, বুঝতে পারে না আল্লাহ কোন দিকে যাবে আল্লাহ। চেঙা সমষ্টিৰ অন্তৰ্গত প্ৰায় 150 বছৰ পুৰণি এখন গাঁও মোহচৰা। বিগত কেইবাটাও বছৰ ধৰি হোৱা গৰাখহনীয়াত এফালৰ পৰা খহাই নিছে ঘৰ দুৱাৰ, মাটি ভেটি, শ শ বিঘা কৃষিভূমি। নদীৰ বুকুত বিলীন হৈছে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। গৃহহীন হৈছে শ শ পৰিয়াল। বৰ্তমানেও অঘৰী জীৱন কটাইছে গৃহহীন পৰিয়ালে। চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক আৰু সাংসদক বাৰম্বাৰ আবেদন নিবেদনৰ সত্ত্বেও গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু হওয়ার জন্য আমার বয়সও 74-75 হয়েছে, কিন্তু আমরা জীবনে দেখছিলাম না যে এই মহাজরা গ্রামের বস্তিবাড়ি ভাঙে। আজ সেই ভাঙার তালে বসে আমরা মহাজরা গ্রামটাই ঐতিহ্য যা নষ্ট হয়ে মেলা দিচ্ছে একবারে। কার হাতের উচিলা করে এই দোয়া কবুল হব যাতে এই নদীর গরাখহনীয়াটা বন্ধ হয়, তার জন্যই আমরা দোয়া খাইর করবার চেষ্টা। ৰাইজে গাঁঠিৰ ধন খৰচ কৰি প্ৰতিবছৰে নদী বান্ধ দিও এক প্ৰকাৰ ব্যৰ্থ হৈছে ৰাইজ, যাৰ ফলত ৰাইজে উপায়ন্তৰ হৈ বুধবাৰে নদীৰ পাৰত একত্ৰিত হৈ অৱশিষ্ট অঞ্চলটো খহনীয়াৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ ওচৰতে কান্দি কান্দি প্ৰাৰ্থনা কৰিছে। গাঁওখন কমেও 150 বছৰ পুৰণি গাঁও। এই গাঁওখনৰ গৰাখহনীয়াত গাঁৱৰ আধাখিনি ঘৰবাৰী পানীৰ তলত ডুব গৈছে। ইয়াতে এই গাঁৱৰে মহচৰা, কাছুমাৰা, আন্দাভাঙা বাজাৰ, তাতে বহুত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আছে। এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো পানীৰ তলত ডুব গৈছে। আমি চৰকাৰৰ ওচৰত বহুতো কাকতি মিনতি কৰিছোঁ, MLA, তাৰপিছত সাংসদ, তাৰপিছত আৰু এই বিভাগৰ মানুহ, জলসিঞ্চন বিভাগৰ মানুহকো অনুৰোধ বিনোধ কৰিছোঁ। তেওঁলোকে একো ইয়াতে গুৰুত্ব দিয়া নাই। প্ৰটেকশ্যনৰ কাৰণে কোনো বাধা বিঘিনি প্ৰটেকশ্যন কৰা নাই। আমি গাঁৱৰ সকলো ৰাইজে মিলি আৰু আমাৰ কাছুমাৰা, মহচৰা, আন্দাভাঙা বজাৰৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকল আৰু গাঁৱৰ ৰাইজে মিলি আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আল্লাহ আমাক এই বিপদৰ পৰা, এই মুসিবতৰ পৰা, গৰাখহনীয়াৰ পৰা যাতে ৰক্ষা হয় তাৰ কাৰণে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ ইয়াৰ জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব দিয়া নাই, তেনেকুৱা চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি ৰাইজে মিলি আমাৰ এইখন হাতীজা মাদ্ৰাছাৰ শিক্ষক ছাত্ৰসকলে আহি আল্লাহৰ ওচৰত নাজাত কৰিছোঁ যাতে আমাৰ এই মুসিবতৰ পৰা ৰক্ষা কৰে। আৰু আপোনাৰ দ্বাৰা চৰকাৰ তথা জনপ্ৰতিনিধিসকলক অৱগত কৰাব বিচাৰিছোঁ যে যাতে অতি সোনকালে আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টৰ মহাচৰা গাঁৱত যিখন নদীৰ গৰাখহনীয়াৰ কবলত পৰি আছে, ইতিমধ্যে আমাৰ শ শ হেক্টৰ ভূমি নদীৰ গা গৈছে আৰু 4-5 শতাধিক মানুহ অঘৰী জীৱন যাপন কৰিব লগা হৈছে। গতিকে চৰকাৰৰ প্ৰতিনিধিসকলে যাতে আহি আমাক এই মহাচৰা গাঁৱৰ গৰাখহনীয়া ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়ায় আৰু অতি সোনকালে এই নদীৰ প্ৰদূষণটো কাম আৰম্ভ কৰে। চৰকাৰক কি আহ্বান জনায়? চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াক আমি আপোনাৰ মাধ্যমে জনাব বিচাৰিছোঁ যাতে অতি সোনকালে এই মহাচৰা গাঁৱৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে এটা জিঅ' বেগৰ প্ৰটেকশ্যন দিয়ে।
ব্যুৰ ৰিপৰ্ট অসম টুডে।